নিউজ 18 ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী কংগ্ৰেছৰ 40টাকো সমষ্টিৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু 4টা দিনৰ স্ক্ৰিনিং কমিটিৰ বৈঠকৰ পিছতে কংগ্ৰেছৰ এখন তালিকা কালি নিশা 11 বজাত ইতিমধ্যে ঘোষণা কৰিছে আৰু এই তালিকা অনুসৰি গহপুৰত এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব ৰিপুন বৰাই সামগ্ৰীত ৰকিবুল হুছেইন থাকিব মৰিয়নিত খেলিব ৰূপজ্যোতি কুৰ্মীয়ে বটদ্ৰবা শিৱমণি বৰা ঢেকিয়াজুলিত বেনুধৰ নাথ বৰচলাত ৰামপ্ৰসাদ শৰ্মা যোৰহাটত ৰাণা গোস্বামী মাজুলীত ৰাজীৱ লোচন পেগু খুমটাইত বিস্মিতা গগৈ দেৰগাঁৱত বাণী হাজৰিকা টিয়কত পল্লৱী গগৈ আমগুৰিত অংকিতা দত্ত নাজিৰা দেৱব্ৰত শইকীয়া মাহমৰাত সুৰুজ দিহিঙীয়া তেজপুৰত ডক্টৰ অনুজ কুমাৰ মেছ ৰঙাপাৰাত অভিজিত হাজৰিকা বিশ্বনাথত অঞ্জন বৰা চতিয়াত প্ৰাণেশ্বৰ বসুমতাৰী ৰূপহীহাটত নুৰুল হুদা কলিয়াবৰত প্ৰশান্ত কুমাৰ শইকীয়া সৰুপথত ৰোজলিনা তিৰ্কি গোৰাঘাটত বিতুপন শইকীয়া সোণাৰীত সুনীল কুমাৰ চুৰি হাওৰাত সুশান্ত বৰগোহাঁই শিৱসাগৰত শুভমিত্ৰ গগৈ বিহপুৰীয়াত ভূপেন কুমাৰ বৰা লখিমপুৰত ডক্টৰ জয়প্ৰকাশ দাস ধেমাজিত চৈদিন সোণোৱাল জোনাইত ডক্টৰ হেমহৰি প্ৰসন্ন পেগু মৰাণত প্ৰাঞ্জল ঘাটুৱাৰ ডিব্ৰুগড়ত ৰাজকুমাৰ নীলান্ত নেওগ লাহোৱালত মনোজ ধানোৱাৰে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু নিশা হোটেল তাজৰ পৰা পলায়ন ৰিপুন বৰা আৰু জিতেন্দ্ৰ সিঙৰ সমৰ্থকৰ ক্ষোভৰ বলি হোৱাৰ ভয়ত পিছ দুৱাৰি পলায়ন টিকটক লৈ হোটেল তাজত হৈছিল এই বৈঠক টিকটক লৈ খেলিমেলি কৰাৰ অভিযোগ আনিছে সমৰ্থকসকলে সমৰ্থকৰ ৰুখত পৰাৰ ভয়তে পিছ দুৱাৰি পলায়ন কৰিলে দুইগৰাকী নেতাই পুনৰ জনাইছো যে নিশা তাজৰ পৰা পলায়ন কৰিছে ৰিপুন বৰা জিতেন্দ্ৰ সিঙে যিখন বৈঠক অনুষ্ঠিত হৈছিল য'ত ইতিমধ্যে 40জনীয়া প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হ'ল আৰু সেই প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ পিছতেই পিছ দুৱাৰি পলায়ন কৰে ৰিপুন বৰা আৰু জিতেন্দ্ৰ সিঙে সমৰ্থকৰ ক্ষোভৰ বলি হোৱাৰ ভয়ত পিছ দুৱাৰি পলায়ন কংগ্ৰেছৰ দুইগৰাকীকৈ জ্যেষ্ঠ নেতাৰ টিকটক লৈ হোটেল তাজত হৈছিল বৈঠক আৰু টিকটক লৈ খেলিমেলি কৰাৰ অভিযোগ আনিছে সমৰ্থকৰ ৰুখৰ ভয়তেই পিছ দুৱাৰি পলায়ন কৰিছে দুই নেতাই জুনাই খবৰ আজি জুনাই সমষ্টিত বিজেপিৰ বিশাল বাইক সমদল বিজেপিৰ প্ৰাৰ্থী ভুৱন পেগুৰ হয় মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বাইক সমদলত 10,000 বাইকৰ অংশগ্ৰহণেৰে প্ৰথমটো নিৰ্বাচনী ৰণডংকা বজালে বিজেপিয়ে জুনাইৰ পৰা চিলাপথাৰলৈ 65 কিলোমিটাৰ পথত এই সমদল বাহিৰ কৰা হ'ব মিত্ৰজোঁটৰ সমৰ্থকৰে উপস্থিত কৰিছে জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ দৃশ্য দেখুৱাইছো এয়া জুনাইৰ খেলপথাৰ দৃশ্য আজি জুনাই সমষ্টিত ইতিমধ্যে বিজেপিৰ বিশাল বাইক সমদল আজি উলিওৱা হ'ব বাইক ৰেলী হ'ব বিজেপিৰ প্ৰাৰ্থী ভুৱন পেগুৰ হৈ মনোনয়ন দাখিলৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি যাব আৰু বাইক ৰেলীত অংশগ্ৰহণ কৰিব 10,000 বাইকৰ অংশগ্ৰহণেৰে প্ৰথমটো নিৰ্বাচনী ৰণডংকা আজি বজাব বিজেপিয়ে চিলাপথাৰলৈ জুনাইৰ পৰা চিলাপথাৰলৈ 65 কিলোমিটাৰ পথত এই সমদল উলিওৱা হ'ব মিত্ৰজোঁটৰ সমৰ্থকেৰে উপস্থিত পৰিছে জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ মনোনয়ন দাখিলৰ দিন হৈছে 9 মাৰ্চৰ পূৰ্বে 10 সহস্ৰাধিক জনতাক লৈ আজি বিশাল বাইক ৰেলী জুনাইত মন বিকাশৰ এক ৰিপৰ্ট কাইলৈ আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰিব জুনাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভুৱন পেগুৱে আৰু বিজেপিত যোগদান কৰাৰ পিছত ভুৱন পেগুৰ হৈ প্ৰথমটো আচলতে আনুষ্ঠানিক বৃহৎ এটা বাইক ৰেলী ইয়াৰ পৰা জুনাইৰ পৰা বাহিৰ কৰা হ'ব আৰু জুনাই উচ্চতৰ মাধ্যমিক খেলপথাৰত পৰা এই যি আচলতে বাইক সমদল কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ বহুকেইগৰাকী নেতৃত্বই অংশগ্ৰহণ কৰিব আৰু প্ৰায় 10,000খন বাইক এই আচলতে সমদলত অংশগ্ৰহণ কৰিব আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত আজি এই বৃহৎ যি আচলতে এক নিৰ্বাচনী ৰণডংকা বজাইছে বুলি ক'ব লাগিব বিজেপিয়ে আৰু এই নিৰ্বাচনী ৰণডংকা বজোৱাৰ প্ৰাকক্ষণত মই ধেমাজি এই জুনাই যি আচলতে উচ্চতৰ মাধ্যমিক বিদ্যালয় যি খেলপথাৰ এই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আচলতে বিজেপি বিভিন্ন পৰ্যায়ৰ নেতা উপস্থিত হৈছে আৰু মোক কেমেৰা সহযোগে দেখাবলৈ অনুৰোধ কৰিছোঁ যে আচলতে জুনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ এয়াই নহয়
ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰান্তে প্ৰান্তে বিভিন্ন স্থানত আচলতে বিজেপিৰ মিত্ৰজোঁটৰ গণশক্তি অসম গণ পৰিষদ বা ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলে ইয়াতে ৰৈ আছে আৰু যি আচলতে সমদল হ'ব এই সমদলে আচলতে এই নিৰ্বাচনী যি প্ৰচাৰ অভিযান এই প্ৰচাৰ অভিযান আচলতে তীব্ৰতৰ কৰি তুলিব আৰু এই মুহূৰ্তত আমি জিলা সভাপতি আমাৰ ইয়াতে আছে আমি আপোনাক তেখেতৰ পৰা জানিব বিচাৰিম আজি এই নিৰ্বাচনী প্ৰচাৰ আপোনালোকে কেনেধৰণে আৰম্ভ কৰিছে আৰু এই যি আচলতে সমদল হ'ব এবাৰ আচলতে কেনেধৰণৰ এটা আপোনালোকে নিৰ্বাচনী বাৰ্তা দিব বিচাৰিব চাওক আজি কিছুদিনৰ পৰা আপোনালোকে আজি প্ৰায় এবছৰৰ পৰাই দেখিছে আমাৰ জিলাখনত যিটো সাংগঠনিক ভেটি আপোনালোকে প্ৰত্যক্ষ কৰি আছে আমি বুথ পৰ্যায়ৰ বিস্তাৰ প্ৰমুখ পৰ্যায়ৰ সন্মিলন পাতিলোঁ বুথৰ সন্মিলন পাতিলোঁ জিলা মণ্ডল সকলো আমি সন্মিলন পাতি আজৰি হৈছোঁ আৰু এতিয়া আজিৰ পৰা আমি নিৰ্বাচনী ৰণদংগা বজাম আমাৰ প্ৰাৰ্থী কেণ্ডিডেট আমি যোৱাকালি পৰহি ঘোষণা হৈছে কালি আমি প্ৰাৰ্থীক আদৰণি জনাইছোঁ কাইলৈ নমিনেশ্যন দিম আৰু আজি আমাৰ এটা অসমৰ নহয় গোটেই ভাৰতৰ ভিতৰত এটা অভিলেখ সৃষ্টি কৰিব যি 10,000 বাইকত মাননীয় বিত্তমন্ত্ৰী নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ পৰা চিলাপথাৰলৈ এটা ৰেলী কৰিব ইয়াৰ পৰা আমি এটা বাৰ্তা দিম যে ধেমাজি আৰু জোনাই দুইটা সমষ্টি আমি অভিলেখ সৃষ্টি কৰি পেলাই দুইটা সমষ্টি ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিব এইটো নিশ্চিত আৰু সেয়া আছিলে জুনিয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অসম গণ পৰিষদ ত্যাগ কৰিলে সত্যব্ৰত কলিতাই টিকট বঞ্চিতৰ পিছতে দল ত্যাগ কৰিছে সত্যব্ৰত কলিতাই অগপৰ সাধাৰণ সম্পাদক সদস্য পদ ত্যাগ কৰিছে সত্যব্ৰত কলিতাই অগপ সভাপতি অতুল বৰাক অৰ্পণ কৰিলে পদত্যাগ পত্ৰ কংগ্ৰেছৰ যোগাযোগ অগপৰ টিকট বঞ্চিত সত্যব্ৰত কলিতাৰ হোটেল তাজত কংগ্ৰেছৰ প্ৰতিনিধি সাক্ষাৎ সত্যব্ৰত কলিতাই কংগ্ৰেছ নেতৃত্ব সাক্ষাতৰ কথা স্বীকাৰ কৰিলে ৰিপুণ বৰাই কংগ্ৰেছে টিকট দিলে কমলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা কলিতাৰ অসম গণ পৰিষদ প্ৰগতিশীলৰে চলি আছে কংগ্ৰেছৰ আলোচনা কিন্তু অসম গণ পৰিষদ ত্যাগ কৰাৰ পিছত সত্যব্ৰত কলিতাই কোন সমষ্টিত কোন দলৰ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে বা নিৰ্বাচন খেলে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব অসম গণ পৰিষদ প্ৰগতিশীলৰ সৈতে যোগাযোগ চলি আছে আৰু কংগ্ৰেছৰো হয়তো হয় তেওঁ মিত্ৰজোঁটত চামিল হ'ব পাৰে সেয়া সম্ভাৱনা এতিয়া দেখিবলৈ পোৱা গৈছে মই অসম গণ পৰিষদৰ সাধাৰণ সদস্য আৰু সাধাৰণ সম্পাদক সংগঠন হিচাপে মই মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ হাতত মোৰ পদত্যাগ পত্ৰ অৰ্পণ কৰিছোঁ কমলপুৰৰ ৰাইজে যি ধৰণে বিচাৰে সেইধৰণে মই আগবাঢ়িম তাত এটাই সিদ্ধান্ত দিছে যে মই যিকোনো প্ৰকাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব কিন্তু প্ৰতিদ্বন্দ্বিতাত মোৰ কি প্ৰতীক হ'ব এই বিষয়ে মই কাইলৈ ভাবিম মই কাকো সাক্ষাৎ কৰা নাই কিন্তু যিহেতু ৰাজনীতি কৰিছোঁ ৰাজনীতিৰ যিটো ট্ৰেণ্ড সেই ট্ৰেণ্ড হিচাপে মই কোনোবা এটা পক্ষ নিশ্চয় বাছি ল'ব লাগিব সত্যব্ৰত কলিতা ইয়ালৈ অহা দেখা পোৱা গৈছিলে কিছু সময় পূৰ্বে সোমাই যোৱা মানে আহিছে আমাৰ বন্ধু মানুহ আহিব পাৰে তেওঁ তাত টিকেট চামিল হৈ কিবা তেনেকুৱা প্ৰস্তাৱ আগবঢ়াইছে আপুনি সেইদিনা কৈছিলে যে যোগাযোগ চলি আছে কিবা আগবাঢ়িছে নেকি কাইলৈ পাব নহয় ব্ৰেকিং নিউজ কিবা আহি আছে কাইলৈ আৰু পাব আপোনালোকে মই এতিয়া সংখ্যা নকওঁ কাইলৈ আপোনালোকে পাব অগপ প্ৰগতিশীলৰ লগত কিবা আগবাঢ়িছে নে আপুনি যোগাযোগ কৰিছে কালি কৈছিলে আমাক চলি আছে কাৰ লগত আলোচনা চলিছে আপোনালোকৰ অগপ প্ৰগতিশীল মহন্ত ডাঙৰীয়াৰ লগতো চলি আছে আৰু অন্যান্য দলৰ লগতো চলি আছে বা সৰু সৰু আৰু কিছুমানটো দল আছে সেইবিলাকৰ লগতো চলি আছে এতিয়াতো এই মুহূৰ্তত যিকোনো কথা সম্ভৱ হ'ব পাৰে আপোনালোকে দেখিছে এইটো খুব ক্লাইমেক্সৰ টাইম এনি মুমেণ্ট যিকোনো কথা হৈ থাকে আৰু সত্যব্ৰত কলিতা অগপৰ পৰা পদত্যাগক লৈ কিশোৰ মহন্তৰ প্ৰতিক্ৰিয়া সত্যব্ৰত কলিতাই দল ত্যাগ কৰা দুখ পাইছোঁ তেওঁ পদত্যাগ কৰা খবৰটো মই পোৱা নাই দল শক্তিশালী কৰিবলৈ কিছু এৰা ধৰা থাকেই বুলি মন্তব্য কিশোৰ মহন্তৰ অগপৰ 20খন আসনত জয়ী হ'ব বুলি দাম্ভিক ঘোষণা কিশোৰ মহন্তৰ সত্যব্ৰত কলিতাই যোৱাকালিলৈকে এটা সহযোগ আগবঢ়াই আছিল আজি যদি তেনে সিদ্ধান্ত লৈছে সেইটো আমাৰ কাৰণে চাওক নিৰ্বাচনৰ সময়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বী হ'ব লগা প্ৰত্যাশী প্ৰাৰ্থী প্ৰত্যেক দলৰ পৰা কেতিয়াবা ইফাল সিফাল হয় আমাৰ দলটোৰ কাৰণে ভাল খবৰ নহয় কিন্তু এইটো নিশ্চয় তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে তেনে সিদ্ধান্ত লৈছে মই আপোনাৰ পৰা দুটা প্ৰশ্ন জানিব চেষ্টা কৰিম প্ৰথমটো প্ৰশ্ন হৈছে যে আপোনালোকৰ নিজৰ দলৰ বৰ্তমানৰ বিধায়কক কিহৰ কাৰণে আপোনালোকে টিকট দিব নোৱাৰিলে আচলতে দলৰ আপোনালোকে সাধাৰণ সম্পাদক কাৰ হেঁচাত আচলতে আপোনালোকে দিব নোৱাৰিলে এই বিষয়টো জানিব চেষ্টা কৰিম এইটো যে আমাক সুধিছে বিজেপি দলৰতো বহুত বিধায়কক দিয়া নাই টিকেট আমি এনেকুৱা নহয় যে আমাৰ দলত আসনখন থকাৰ পিছত আমি দিয়া নাই আমাৰ দলত যেতিয়া আসনখন নাই আমি তেওঁলোকক আমি টিকেট নিশ্চয় দিব নোৱাৰিম নহয় মুঠতে আসন বুজাবুজিৰ ক্ষেত্ৰত কিছু সমষ্টি আমাৰ পৰা গৈছে কিছু সমষ্টি তেখেতসকলৰ পৰা আহিছে কোনোবা বিধায়ক হয়তো তাত সেইকাৰণেহে আমাৰ পৰা পোৱা নাই টিকেট অন্য কথাত নহয়
বিভিন্নজনে কৈছে যে এয়া অসম গণ পৰিষদ দলটোক নিষেধ কৰা ষড়যন্ত্ৰ কৰিছে আৰু হয়তো 2026 চনত অসম গণ পৰিষদ দলটো নাথাকে। অসম গণ পৰিষদ দলটো নিষেধ নহয় আৰু উত্তৰ নহয়। ৰাজ্য প্ৰকাশ কৰিব অগপৰ প্ৰথমখন প্ৰাৰ্থী তালিকা নিশা অতুল বৰাৰ বাসগৃহত দলীয় বৈঠক অনুষ্ঠিত হয়। নিশাৰ ভিতৰতে চূড়ান্ত হ'ব প্ৰাৰ্থী তালিকা আৰু ইতিমধ্যে তেওঁলোকে চূড়ান্ত কৰাৰ কথা জানিব পৰা গৈছে। বৈঠকত উপস্থিত থাকে ৰেণু বৰ্মা ৰাজখোৱা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। বৈঠকত উপস্থিত থাকে সত্যব্ৰত কলিতা আৰু বৃন্দাবন গোস্বামী। 26টাকৈ সমষ্টিত এবাৰ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব, অৰ্থাৎ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। গতিকে মিত্ৰজোঁটে এৰি দিয়া এই 26খন আসনত কোন কোন সমষ্টিত কাক কাক প্ৰাৰ্থিত্ব দিয়া হয় সেয়া লক্ষণীয় হ'ব। অসম গণ পৰিষদৰ এই প্ৰথম প্ৰাৰ্থী তালিকাখন ইতিমধ্যে চূড়ান্ত হৈছে। নিশা অতুল বৰা বাসগৃহত দলীয় বৈঠক অনুষ্ঠিত হয়। নিশাৰ ভিতৰতে চূড়ান্ত হৈছে প্ৰাৰ্থী তালিকাখন। আৰু এইখন বৈঠকত উপস্থিত থাকে ৰেণু বৰ্মা ৰাজখোৱা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সত্যব্ৰত কলিতা আৰু বৃন্দাবন গোস্বামী। আৰু ইতিমধ্যে অসম গণ পৰিষদৰ সম্ভাৱ্য যিখন প্ৰাৰ্থী তালিকা সেই প্ৰাৰ্থী তালিকাখন আহি পৰিছে নিউজ 18 হাতলৈ। আৰু আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে অসম গণ পৰিষদৰ প্ৰাৰ্থীসকলৰ নাম। বোকাখাটত অতুল বৰা, কলিয়াবৰত কেশৱ মহন্ত, বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, আমগুৰিত থাকিব প্ৰদীপ হাজৰিকা, নাওবৈচাত জয়ন্ত খাউণ্ট আৰু তেজপুৰত পৃথ্বীৰাজ ৰাভা এওঁলোকৰ নাম এতিয়া অসম গণ পৰিষদৰ এখন প্ৰাৰ্থী তালিকাৰ মাজত আছে। আৰু এতিয়া কংগ্ৰেছৰ বিজেপিৰ পিছত নাওবৈচাত কংগ্ৰেছৰ মাজত এতিয়া মুকলি বিদ্ৰোহে দেখা দিয়া পৰিলক্ষিত হৈছে। ঢকুৱাখানাত দলীয় টিকট নাপাই নাওবৈচাৰো ঢাপলি মেলা, ভৰত নৰহে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি প্ৰচাৰ হোৱাৰ পিছতে দলীয় কৰ্মীয়ে ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দলৰ ভিতৰ চৰাৰ এই সংঘাতে বাৰুকৈয়ে প্ৰভাৱ পেলাব নিৰ্বাচনত। আজিও আনুষ্ঠানিক ঘোষণা হোৱা নাই কোনে পাব প্ৰাৰ্থিত্ব। সঞ্জীৱ লাহনৰ এক ৰিপৰ্ট। হয়, দেখা পোৱা গৈছে বিজেপিৰ পিছত এইবাৰ কংগ্ৰেছৰ ভিতৰ চৰাত নাওবৈচা সমষ্টিত বিদ্ৰোহৰ জুই জ্বলাই দেখা পোৱা গৈছে। আৰু ইতিমধ্যে যেতিয়া নেকি এটা কথা প্ৰচাৰ হ'ল যে এইবাৰ নাওবৈচা সমষ্টিত ঢকুৱাখানাৰ ভৰত নৰহে দলীয় প্ৰাৰ্থিত্ব লাভ কৰিব কংগ্ৰেছৰ পৰা, সেই কথা প্ৰচাৰ হোৱাৰ লগে লগে নাওবৈচা সমষ্টিত যিসকল কৰ্মী আছে, কংগ্ৰেছৰ কৰ্মী আছে আৰু যিসকল স্থানীয় লোক আছে তেওঁলোক প্ৰতিবাদ মুখৰ হৈ পৰিছে। আৰু তেওঁলোকে এটা কথাই দাবী কৰিছে যে কোনো কাৰণতে ভৰত নৰহৰ দৰে ব্যক্তি বা বাহিৰা সমষ্টিৰ প্ৰাৰ্থী লোকক ইয়াত প্ৰাৰ্থিত্ব দিব নোৱাৰিব আৰু তেওঁলোকে ইয়াৰ স্থানীয় লোকক বিচাৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, ইয়াৰ পূৰ্বে বিজেপি দলৰ মাজতো এনেধৰণৰ বিদ্ৰোহৰ জুই আমি দেখিবলৈ পাইছিলোঁ। আৰু যেতিয়াই নেকি বিজেপিৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ অগপক এৰি দিয়াৰ পিছতে বিজেপি দলৰ ভিতৰ চৰাত এনেধৰণৰ বিদ্ৰোহৰ জুই আমি দেখিবলৈ পাইছিলোঁ। এইবাৰ কংগ্ৰেছৰ মাজতো ঠিক অনুৰূপ এক ঘটনা সংঘটিত হৈছে আৰু এই কথাটোৱে যে সমগ্ৰ নিৰ্বাচনত প্ৰভাৱ পেলাব এই প্ৰকাৰ নিশ্চিত। দাদা কি দাবী জনাব আহক মামলা আচল। আমাৰ দলীয় নেতৃত্বক আমাৰ এটাই অনুৰোধ, তেওঁলোকে যাতে কোনো প্ৰাৰ্থীক আনি আমালৈ ট্ৰাই কৰিবলৈ চেষ্টা নকৰে। আমি কাক বিচাৰিছে, কেনেকুৱা বিচাৰিছে? স্থানীয় বলিষ্ঠ নেতা পংকজ শইকীয়াদেৱক আমি জিকাই লৈ যাব বিচাৰো আৰু 100% উইনিং। কি ক'ব? আমি নাওবৈচাত বহুত কষ্টৰে কংগ্ৰেছ কৰি আছো। আমাৰ এইটো কংগ্ৰেছৰ দুৰ্গ। আমাৰ ৰিপন বৰা ইয়ালৈ ৰিপন বৰা ছাৰ নিজে আহিম বুলি কৈছিলে, তেখেত নহাৰ কাৰণে আমি স্থানীয় যুৱক আমি পংকজ শইকীয়াক আমি নাওবৈচাত আমি টিকেট দিবৰ কাৰণে আমি বিচাৰিছোঁ। আমি কংগ্ৰেছ ইয়াত বহুত ক্ষোভিত হৈ গৈছোঁ। আমি ইয়াত UDFৰ টিকেট নিবিচাৰোঁ। আমি ইয়াত পংকজ শইকীয়াক বিচাৰিছোঁ। ভৰত নৰহৰ নামটো চৰ্চালৈ আহিছে, আপোনালোকে সমৰ্থন নকৰে নেকি? কি কৈছে? ভৰত নৰহৰ নামটো চৰ্চালৈ আহিছে। আমি তেখেতক আমি বেয়া নাপাওঁ, তেখেত আমাৰ পাৰ্টীৰ মানুহ। তেখেতৰ নিজৰ ঢকুৱাখানাত খেলক, আমাৰ নাওবৈচাত কিয় খেলিব লাগে? আপুনি কি দাবী জনাব? হয়, আমি নাওবৈচা সমষ্টিয়ে স্থানীয় ব্যক্তি টিকেট বিচাৰোঁ। ইয়াতে পংকজ শইকীয়া সবল যুৱ নেতা, তেখেতক যদি টিকেট প্ৰদান কৰে কংগ্ৰেছ দলে তেতিয়া কোনো কাৰণতে ইয়াত নাওবৈচা সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা খাই নাযায়। এইসকল লোকে এটা নাম উচ্চাৰণ কৰিছে যে পংকজ শইকীয়া হ'ল লালুকৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত লালুকত ঘৰ পংকজ শইকীয়াৰ। কিন্তু তাৰ বিপৰীতে তেওঁলোকে মানি ল'ব নিবিচাৰে মহাজোটবন্ধনত থকা AIDFৰ প্ৰাৰ্থীক তেওঁলোকে মানি ল'ব নিবিচাৰে আৰু সমানে বাহিৰা যি সমষ্টি আছে সমষ্টিৰ যি প্ৰাৰ্থী ভৰত নৰহৰ দৰে প্ৰাৰ্থীক এইসকলকে সমৰ্থন নকৰে। মাহেকীয়া লজ্জা নহয়, মাহেকীয়া আমাৰ গৰ্ব। এইটো এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়। সজাগতাৰ অভাৱৰ বলি লক্ষ লক্ষ কন্যা সন্তান। মাহেকীয়াৰ বিষয়টো পাঠ্যক্ৰমভুক্ত হোৱা উচিত আহ্বান জনালে গেষ্ট্ৰ'এন'লজি ডক্টৰ মুকেশ আগৰৱালাই। আহক আমি সকলোৱে ইয়াৰ অংশীদাৰ হওঁ। মাহেকীয়া প্ৰচেছটো যিটো আছে এইটো নৰ্মেল প্ৰচেছ হয়। বেচিকেলি এইটো মানে তেতিয়া ছোৱালীবিলাকে এটা বয়স এটেইন কৰে, ধৰক 13 বা 14 ইয়াৰ্ছ, তেতিয়া
সেইটো এটা নৰ্মেলি তেওঁলোকে মাহেকীয়াটো হয়। এইটোৰ কাৰণে কোনো আচৰিত হ'ব লগা কথা নাই, এইটো যিকোনো টাইমত হ'ব পাৰে। এতিয়া ধৰক কেতিয়াবা তেনেকুৱা দেখা যায় যে এইটো স্কুলত গৈছে, স্কুলত ছাডেনলি এইটো মাহেকীয়া প্ৰচেছটো ষ্টাৰ্ট হৈ যায়, তেতিয়াহ'লে মানে ছোৱালীজনী হওক বা বাকীবিলাকে হওক মানে এটা ফিয়াৰ এটা ডেভেলপ কৰে, মানে ভয় খাই যায়। তেনেকৈ এইটো ভয় খাব লগা কোনো ইভেণ্টছ নহয়, এইটো এবনৰ্মেল প্ৰচেছ নহয়, এইটো নৰ্মেল, মানে এইটো নৰ্মেল এটা বয়সত এইটো ডেভেলপ হ'বই চবৰ কাৰণে। সেইটো কাৰণে যদি আগৰ পৰাই তেওঁলোকে যদি অলপ ইনফৰ্মেশ্যন মানে জ্ঞানটো থাকে যে মাহেকীয়া প্ৰচেছটো এইটো বয়সত এনেকুৱা হ'ব পাৰে, তাতে কি একজেক্টলি হয়, সেইটো মানে ইনফৰ্মেশ্যনটো ধৰক তেওঁ ঘৰত মানে মাকৰ ফালৰ পৰা বা টিচাৰৰ ফালৰ পৰা যদি আগৰ পৰা অলপমান মানে জনা যায়, তেতিয়া এইটো ছাডেনলি ডেভেলপ কৰিব, তেতিয়াহ'লে সেই ভয় ভাৱটো নাথাকিব। মানুহ এটা বেলেগ বেলেগ ষ্টেজৰ পৰা আগবাঢ়ি যায়, যেনেকৈ এটা চিলড্ৰেনৰ পৰা এডলচেণ্ট পিৰিয়ড বুলি কয়, তাৰপিছত এডাল্টহুড হ'ব, তাৰপিছত বুঢ়া বয়সত যাব। কিছুমান হৰম'নেল চেঞ্জেছৰ কাৰণে এইবিলাক নৰ্মেল প্ৰচেছ যিটো ছোৱালীবিলাকে মানে বহন কৰিব লগা হয়। মেইনলি ইম্পৰ্টেণ্ট আছে যে মানে চবে মানে যেতিয়া হাইজিনটো যাতে মেইনটেইন হয়, সেইটো মেইনটেইন কৰিব লগা হয়। আৰু সেইটোৰ বিষয়ে অলপমান জ্ঞানটো যদি আগৰ পৰাই যদি মানে পোৱা যায় মাকৰ ফালৰ পৰা বা স্কুলতো যদি এই কেৰিকুলামত যদি এই বস্তুটো ইনক্লুড কৰা যায়, তেতিয়াহ'লে সেই মানে যিটো এটা মানে ফেয়াৰ এটা ডেভেলপ হয়, সেইটোৰ পৰা আমি প্ৰিভেণ্ট কৰিব পৰা যায়। চ' মই ভাবোঁ যে এইটো এটা গুড ইনিচিয়েটিভ যিটো নেটৱৰ্ক 18 লৈছে। এই পিৰিয়ড অফ প্ৰাইড, এক স্বচ্ছ সোচ।